এতিয়া অসমৰ ৰাইজে পৰিৱৰ্তন বিচাৰে, বাস্তৱ পৰিৱৰ্তন। বৰ্তমানৰ চৰকাৰৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ অহংকাৰ আৰু অত্যাচাৰৰ পৰা পৰিত্ৰাণ বিচাৰে। আৰু বহুত সময় ৰাইজে তেওঁলোকৰ অহংকাৰ সহ্য কৰিলে, ৰাইজে তেওঁলোকৰ ভ্ৰষ্টাচাৰ সহ্য কৰিলে, ৰাইজে তেওঁলোকৰ অভদ্ৰ কথাবোৰ সহ্য কৰিলে। এতিয়া আৰু ৰাইজে সহ্য কৰিব নোৱাৰে। বহুত হ'ল অহংকাৰ, বহুত হ'ল অত্যাচাৰ, বহুত হ'ল অন্যায়, বহুত হ'ল অভদ্ৰ ব্যৱহাৰ। এতিয়া ৰাইজে বাস্তৱ পৰিৱৰ্তন বিচাৰে আৰু সেই বাৰ্তা লৈ সময় পৰিৱৰ্তনৰ, টাইম ফৰ চেঞ্জ, সময় পৰিৱৰ্তন কা এই বাৰ্তা লৈ আমি আজি আমাৰ নিজৰ যাত্ৰা, আমাৰ নিজৰ সংকল্প আমি অসমৰ ৰাইজৰ মাজত লৈ যাবলৈ আৰম্ভ কৰিছোঁ। আজি গুৱাহাটী মানৱেন্দ্ৰ শৰ্মাৰ কাৰ্যালয়ৰ সন্মুখত আমি গোটেইবোৰ আমাৰ বিধায়িনী দলৰ দলপতি দেৱব্ৰত শইকীয়া ডাঙৰীয়া, প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া, ৰকিবুল হুছেইন ডাঙৰীয়া, আমাৰ AICC জেনেৰেল ছেক্ৰেটাৰী ইনচাৰ্জ জিতেন্দ্ৰ সিং ডাঙৰীয়া, ৰিপুণ বৰা ডাঙৰীয়া, ভূপেন বৰা ডাঙৰীয়া, আমাৰ গোটেইবোৰ AICC ছেক্ৰেটাৰী পৃথ্বীৰাজ সাথী ডাঙৰীয়া, মনোজ চৌহান ডাঙৰীয়া, আমাৰ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ ডাঙৰীয়ানী, আমাৰ মিডিয়া চেলৰ চেয়াৰমেন বেদাব্ৰত বৰা ডাঙৰীয়া, বিধায়ক আসিফ নজৰ ডাঙৰীয়া, শিৱামণি বৰা ডাঙৰীয়ানী, আমাৰ কাৰ্যকৰী সভাপতি বিধায়ক জাকিৰ হুছেইন চিকদাৰ ডাঙৰীয়া, সকলোৰ লগত আমি এই যাত্ৰা আৰম্ভ কৰিবলৈ বিচাৰিছোঁ। আৰু প্ৰথমতে আমি ইয়াৰ পৰা আমি মা কামাখ্যা মন্দিৰলৈ গৈ আমি মাৰ আশীৰ্বাদ বিচাৰিবলৈ গৈ আছোঁ। আমি বিভিন্ন ধৰণৰ প্ৰচাৰৰ মাধ্যম আমি হাতত লৈছোঁ। তাৰ ভিতৰত এটা হ'ল যে আমি এটা বাছ যোগেদি সময় পৰিৱৰ্তনৰ এই বাৰ্তা লৈ আমি চুকে কোণে আমি ৰাইজৰ মাজত যামগৈ। ইয়াৰ পৰা আপোনালোকক ক'লৈ থাকিব কামাখ্যাৰ পিছত আপোনালোকক কি ধৰণৰ কাৰ্য? আহক, আমি গুনাই থাকিম আপোনালোকৰ কাৰণেও। আপোনালোকে এটা বিশেষ আমি ব্যৱস্থা কৰি ৰাখিছোঁ। আমাৰ লগত আহক, সকলোকে আমি নিমন্ত্ৰণ জনালোঁ।